মাতিছো আছো বৰ্তমান মৰিগাঁও নেউলাবুৰী নতুৱা গাঁও নেউলাবুৰীত আৰু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এনেধৰণৰ কিছুমান বাঁহেৰে বনোৱা থলুৱা যিবিলাক সামগ্ৰী সকলোবোৰ বস্তু বাঁহেৰে বনোৱা আহক আমি এইবিলাক চাবলৈ গৈ আছোঁ। প্ৰথমে তেখেতক চিনাকি কৰাই দিছোঁ। তেখেতৰ নাম হৈছে গিৰীশ নাথ। তেখেতে আপোনালোকক দেখুৱাম পোনপ্ৰথমে এখন ঘোঁৰা গাড়ী নেকি এখন ঘোঁৰা গাড়ী এখন এনেকৈ থৈ দিছে। ইয়াতে যিবিলাক বস্তু দেখিছে গোটেইবিলাক আপোনাৰ এইটো দিছে আপোনাৰ ধূপদানি। আপোনালোকে ধূপকাঠিত লগত থৈ দিব পাৰিব। ইয়াতে এইটো বাঁহেৰে বনোৱা যঁতৰ। আমি এতিয়া যঁতৰ সূতা কাটি দেখুৱাম। অলপ ওচৰলৈ লৈ আহা। এইটো আপোনাৰ গগনা। বিহু আহি আছে, নাচনী এবাৰ বজাই দেখুৱাই দিয়ক। এইফালে গগনা বজাইছে, এইফালে চেৰেকী ঘূৰাই আছো। বৰ্তমান বিহু আহি আছে। বিহুত আপোনাৰ গাঁও এইটো হৈছে ডম্বৰু, বাঁহেৰে বনোৱা। এইটো হৈছে কোৱা। এইটো হৈছে ঢেঁকী। অকণমান ওচৰলৈ আহা, আমি ঢেঁকী দিম এতিয়া। মই পিছত কথা আছো, মই বেলেগ এটা কথা দি আছো ৰচোন। মই পিছত কম ৰ গিলাচ। এইটো ধুনীয়াকৈ আমি গিলাচ পানী খাব পাৰিম। গৰমত চৰবত খাবলৈ পাৰিম। সকলোবোৰ বাঁহেৰে। এইটো আপুনি দেখিব পাৰিছে। টিফিন বাতি মানে আমি তামোল খাই তাত ককটিয়াম। দাঁত খোচা। এতিয়া আমি বড়ো ধানৰ খেতিত চাহ দিবলৈ যাম। আমি এইটো চাহ দিবলৈ বনাই থৈ দিছে তেখেতে। এইটো আপোনাৰ কিহেদি বনাইছে? এইটো বেলেদি বনাইছোঁ। এইটো বেলেদি এবাৰ বজাই দেখুৱাই দিয়ক। সুতলি নাচনীসকলে লৈ যাব পাৰিব। ইয়াতে বিহু আহি আছে যেতিয়া। মই এবাৰ ট্ৰাই কৰি দিলোঁ। তাল। এইটো তাল। এইটো হৈছে বাঁহেৰে। আপোনালোকে দেখিবলৈ পাইছে এইযোৰ বাঁহেৰে বনোৱা। এইটো হৈছে ডাউন। এইটো বিশেষকৈ তিৱাসকলৰ আমাৰ মানে সাজ বা কিবা কিবি এনেকুৱা ধৰণৰ বস্তু খাবলৈ লৈ যায়। হেৰি কৰিম হা। এইকেইটা হৈছে কাপ চাহ খাবলৈ। পানী খাব পাৰিব। এইটো বিহু আহি আছে। আমাৰ ঢুলীয়াসকলে লৈ যাব পাৰিব। গাগৰি গানটো যে আপোনাৰ চাইছেই চাগে। তো এইটো আপোনাৰ কলহ টোটেলি বাঁহেৰে বনোৱা। ইয়াত বেলেগ একো ইউজ কৰা নাই। খালি অলপ কালাৰ বা অলপ কিবা কিবি হেৰি দি থৈ দিছে, বাৰ্নিছ মাৰিছে। বাকী গোটেই এইটো গাখীৰ ভৰোৱা টেকেলি আৰু এখন হৈছে ঘোঁৰা গাড়ী। এখন হৈছে ঘোঁৰা গাড়ী।
আপোনালোকে উঠিও যাব পাৰিব ইয়াতে। এইবিলাক বতাহ এয়া বাঁহেৰে বনোৱা বতাহ ইয়াত আছে। এইবিলাক প্ৰাইচ কিমান? এইবিলাক এই 2000 আপোনাৰ ইয়াতে চাব গ'লে অল বাঁহৰে আছে। আপোনালোকে শৰাই তামোল দিব পাৰিব। নিজৰ ইউজ কৰিব পৰা এটা বস্তু, সজাই থোৱা নহয়, ইউজ কৰিবও পাৰিব ইয়াতে। এইটো এটা টফি লৈ আহিছোঁ। এইটো বাঁহেৰে বনোৱা দুইটা টফি। আপোনালোকে চাব পাৰে, ভিতৰখিনি খুলি দিব পাৰিম। এয়া চাওক, সকলো বাঁহেৰে বনোৱা। হুক্কা অল বাঁহৰে বনোৱা। এইটো হৈছে হুক্কা। বৰ্তমান এইটোতো নাইকিয়া হৈছে আজিকালি, আৰু এইবিলাক নাই, বিলুপ্ত প্ৰায় সম্পদ। টংঘৰ এইটো বাঁহেৰে বনোৱা। এইকেইটা গিলাচ। এইটো হৈছে ফ্লাক্স। পানী লৈ যাব পাৰিম নাই? পাৰি পাৰি, খোলা যায় 12 ঘণ্টালৈ গৰম হৈ থাকিব পানী ফ্লাক্স। এখন হৈছে ট্ৰে। এখন হৈছে ট্ৰে। কুকি পোৱা হয় ফুল তুলিবলৈ। আমাৰ এতিয়া ফুল তোলা, এইটো আপোনাৰ ঘৰত সজাই থ'ব পাৰিব। ফুল তোলা কুকি। এইটো মগ আপুনি ষ্টিলৰ বুলি ভাবিছে, কিন্তু এলুমিনিয়াম ষ্টিলৰ বুলি ভাবিছে, কিন্তু নহয়। এইটো হৈছে বাঁহেৰে বনোৱা, ৰং কৰি থৈ দিছে। একদম দেখিলে প্ৰথমে আমি আহি দেখিছিলোঁ যে এইটো সাধাৰণ মানে এটা ৰিয়েল যিটো আপোনাৰ ষ্টিলৰ মগ, সেই মগটোৰ নিচিনা দেখা পাইছে। মগ ন, এইটো আপোনাৰ বাঁহেৰে বনোৱা, ষ্টিলৰ নহয়। এইটো ভাত বনোৱা চচ, লগতে এখন হেতা দি থৈছে ইয়াতে। লৰাই লৰাই আমি ভাত বনাব পাৰিম ইয়াতে। এইটো ব্ৰইলাৰ মাংস খাবলৈ বনাই দিছে। এইখন হেতা, তো আমি ইয়াতে খাব পাৰিম উলিয়াই। এইখন হৈছে গৰু গাড়ী। আছে কেপিয়া আছে। এইডাল হৈছে কেপিয়া। এনেকৈ থৈ দিয়া এডাল হৈছে কেপিয়া। বৰ্তমান বিলুপ্ত প্ৰায় এখন বাহন, যিখন বাহন নেকি এটা সময়ত বহু দূৰ দূৰণিলৈ যাবলৈ ব্যৱহাৰ কৰিছিল গৰু গাড়ী, কিন্তু বৰ্তমান এখন নাইকিয়া হৈ গৈছে। আমি এবাৰ চলাই দিছোঁ। এইটো হৈছে বাঁহেৰে বনোৱা মহৰ শিঙৰ, যিটো আমাৰ মহৰ শিং বনাই অলপ আগত প্ৰথম যিটো মহৰ শিং আছিলে, এইটো হৈছে বাঁহেৰে বনোৱা। তো আপোনালোকে বাঁহেৰে বনোৱা যদি বজাই চাব বিচাৰে, তো আপুনি নিজৰ বৰ্তমান বিহু আহি আছে, তো এইটো লৈ যাব পাৰে বজাবলৈ। নিজৰ নিজৰ বিহু দলবিলাকৰ যিবিলাকে বজায়, তো ইয়াতে বিক্ৰী কৰাও হয়। আপোনালোকে ইয়াত সকলোবোৰ বস্তু দেখিছে, তো ইয়াৰ পৰা কণ্টেক্ট নাম্বাৰ আমাৰ পৰা লৈ আপোনালোকে ইয়াতে কিনি লৈ যাব পাৰে আপোনালোকৰ ঘৰত সজাবলৈ, নহ'লে ব্যৱহাৰ কৰিবলৈ। দেখিবলৈ পাইছে খালৈ, যিটো আমাৰ পলহৰ লগত বা জাকৈ মাৰিব গ'লে তাৰ লগত খালৈ এটা লৈ একদম ডাঙৰ এটা লৈ বনাই থৈ দিছে। তেখেতৰ ঘৰত প্ৰদৰ্শনীৰ ভাৱে ঘৰত সজাই ৰাখি থৈ দিছে।